আজি লৈ আহিছো মাগুৰ মাছৰ টেঙা জোল খুব সহজতে বনাব পৰাকৈ যেহেতু মোৰ মানুহজনে তেনে ধৰণে পছন্দ কৰে প্ৰথমতে তেলখিনি সুন্দৰকৈ গৰম কৰি ললো লগে লগে মাছখিনি এৰি দিলো আগতীয়াকৈ মানে কাটি বাছি ধুনীয়াকৈ সফা কৰি থোৱা আছে অকমান সময় ইলুটি কৰি ভাজি ললো এয়া ইলুটি কৰি ভাজি আছো পাছতে এতিয়া নেমু চেপি আছো আনফালে এয়া মাছখিনিও চৰচৰ কৰি আছে তেলত তাৰ পাছতে যোগ কৰি দিলো হালধি আৰু জোখমতে অকমান নিমখ এয়া নিমখ দি দিলো এতিয়া লগে লগে যোগ কৰিলো গৰম পানী আমাৰ এও মানে এনে ধৰণে বনালেহে ভাল পায় এতিয়া 10 মিনিট উতলিবলৈ দিছো 10 মিনিটৰ পাছত দি দিলো এয়া নেমু টেঙা পানী কাজি নেমু চেপিলৈ এনে ধৰণে দিলো আৰু 10 মিনিট এটা উতলিবলৈ দিম সদ্যহতে গৰম দিনত এনে ধৰণে মাছৰ টেঙা জোল খাবলৈ ভাল লাগে লগতে এটা ভোট জলকীয়া লৈছো ইয়াৰে এপিছে দিম গুটেটো দি নিদো কেঁচা ভোট জলকীয়া এয়া যোগ কৰি দিলো আৰু অলপ সময় দিয়া উতলিবলৈ দিম মানে 50% পানীটো সিজিব লাগিব লগে লগে আদা আৰু নহৰু অলপমান লৈছো এইখিনি কিন্তু দিবই লাগিব যেহেতু আমাৰ মাছ মাংস বনালে মানে আদা নহৰু নিদিলে এওঁলোকে মানে ভাল নাপায় উতলি আছে আদা নহৰু দি দিলো এতিয়া আৰু অকমান সময় উতলাব লাগিব মানে 5 মিনিট মান উতলালে হৈ গল আৰু এয়া খুব সিম্পল ৰেচিপি লগতে খাবলৈ বহুতেই টেস্টি হৈছিলে সেইভাবে কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়ালো সিম্পল মাগুৰ মাছৰ টেঙা জোল এয়া সব এতিয়া প্ৰায় উতলিয়ে আছে আৰু ইয়াতে কেঁচা ধনিয়া হোৱাহেঁতেন আৰু ভাল লাগিলেহেঁতেন কিন্তু মোৰ ওচৰত আজি ধনিয়া নাই ইতিমধ্যে মাগুৰ মাছৰ টেঙা জোল হৈ গল এই অকনমানি ৰেচিপিটো আপোনালোকৰ পছন্দ হ'লনে যদি হ'ল লাইক কমেন্ট কৰিব দেই